নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চামাহক কি আছে আজি আমাৰ সংবাদ উইন্স অফ হাজৰিকাত সম্পন্ন হ'ল ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক আৰু অৰ্কিড ৰোপণ অনুষ্ঠান নিউজ নাওৰ এক ৰিপৰ্ট উইন্স অফ হাজৰিকাত সম্পন্ন হ'ল ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক আৰু অৰ্কিড ৰোপণ অনুষ্ঠান উল্লেখযোগ্য যে বৰ্তমান নতুন প্ৰজন্মৰ লগতে অসমবাসীৰ অনুপ্ৰেৰণা হৈ পৰা শিৱসাগৰ ভটিয়াপাৰাৰ এগৰাকী উদ্যমী যুৱকৰ্মী আৰু বিশিষ্ট ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাৰ উইংছ অফ হাজৰিকাৰ সন্মুখত প্ৰকৃতিপ্ৰেমী সমীৰয়ৰ একক প্ৰচেষ্টাত সম্পন্ন হোৱা অসমীয়া চলচ্চিত্ৰ সৃষ্টিমূলক সজাগতা প্ৰচাৰ আৰু প্ৰসাৰ অনুষ্ঠান ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক শীৰ্ষক এই অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ ৰাইজৰ লগতে হৰিপ্ৰসন্ন হাজৰিকা উপস্থিত থাকি অসমীয়া চলচ্চিত্ৰ প্ৰেক্ষাগৃহলৈ গৈ চাবলৈ সকলোকে আহ্বান জনাই সমীৰয়ক 2017 চনৰ পৰা এককভাৱে অব্যাহত ৰখা এই যাত্ৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গক বহুলভাৱে প্ৰশংসা কৰাৰ লগতে সমীৰয় আৰু ৰাইজৰ লগত জুবিন গাৰ্গৰ জয় হওক অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ জয় হওক আদি শ্লোগান দিয়ে। সমীৰয় আৰু ৰাইজে আৰম্ভ কৰা শ্লোগান হৰিপ্ৰসন্ন হাজৰিকাৰ জয় হওক শুনি তেখেত আৱেগিক হৈ পৰে আৰু সকলোকে নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পিছতে 2020 চনৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা 270টা বিভিন্ন স্থানত বিভিন্ন প্ৰজাতিৰ 7,500তকৈ অধিক অৰ্কিড অসমৰ বিভিন্নজন গৌৰৱৰ নামত একক প্ৰচেষ্টাৰে ৰোপণ কৰা সমীৰয়ে ভটিয়াপাৰত স্থাপিত চুনচকায়া ৰিজৰ্টত হৰিপ্ৰসন্ন হাজৰিকাদেৱৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰাৰ লগতে ক্ৰমে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বিশিষ্ট সাংবাদিক দেৱজিৎ ভূঞা প্ৰয়াত সুকণ্ঠী গায়িকা জুবিন গাৰ্গৰ ভগ্নী জংকী বৰঠাকুৰ যোৰহাটৰ সুদক্ষ জিলা আয়ুক্ত পুলক মহন্ত লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়া দেৱ আদিৰ সন্মানাৰ্থেও সমীৰয়ে অৰ্কিড ৰোপণ কৰা কাৰ্যক হৰিপ্ৰসন্ন হাজৰিকা আৰু পৰিচালক দীপঙ্কৰ চুতীয়াই প্ৰশংসা কৰে। হৰিপ্ৰসন্ন হাজৰিকাদেৱৰ সন্মানাৰ্থে আমি অৰ্কিড ৰোপণ আৰম্ভ কৰিলোঁ ইয়াত আৰু ইয়াৰ পিছতে আমি আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিলোঁ। ইয়াৰ পিছতে আমাৰ সুকণ্ঠী গায়িকা প্ৰয়াত জংকী বৰঠাকুৰৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিলোঁ। ইয়াৰ পিছতে আমাৰ বিশিষ্ট লেখক সাংবাদিক ভইচ অৱ দ্য নেশ্যনৰ সৃষ্টিকাৰক দেৱজিৎ ভূঞাৰ সন্মানাৰ্থে আমি অৰ্কিড ৰোপণ কৰিলোঁ। ইয়াৰ পিছতে আমাৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু সকলোৰে এক অনুপ্ৰেৰণা আদৰ্শ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সন্মানাৰ্থে আমি অৰ্কিড ৰোপণ কৰিলোঁ। খুব ভাল অনুভৱ আৰু আমাৰ লগত এগৰাকী স্বাৱলম্বী যুৱক আৰু এগৰাকী নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আমাৰ দীপঙ্কৰ চুতীয়া দা আছে। ইয়াৰ বিশেষ তদাৰকৰ দায়িত্বত আছে। তেখেতৰ মুখেৰে দুআষাৰ অনুভৱ। চুনচকায়া ৰিজৰ্ট এতিয়া আমাৰ 2018 নৱেম্বৰ 5th of নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছিলে। চ' এইটো এটা 5 নম্বৰ বছৰ আমাৰ ৰানিং হৈ আছে। চ' ইয়াত মেক্সিমাম আমাৰ ধৰি লওক যিখিনি লোকেল আপোনাৰ ল'ৰা যিখিনি নিবনুৱা ল'ৰা আছিলে তেওঁলোকৰ কাৰণে এটা বিশেষ মুহূৰ্ত, তেওঁলোকৰ কাৰণে এটা এনেকুৱা এটা অনুষ্ঠান য'ত তেওঁলোকে নিজে এটা ফেমিলি স্বাৱলম্বী হ'ব পাৰিছে। এমপ্লয়মেণ্ট মেইন এমপ্লয়মেণ্ট। ত' তেনেকৈ আমাৰ উইংছ অফ হাজৰিকা সেইটো আহিলে আমাৰ লোকেলি বহুত বস্তু এমপ্লয়মেণ্ট হয়, এটা এৰিয়া ডেভেলপমেণ্ট হয়। এতিয়া যিখিনি বস্তু ইয়াত আগতে নাছিলে ত' সেই গোটেই এৰিয়াটোৱে এইখন চুনচকায়া হোৱাৰ পিছৰ পৰা টুৰিজিম প্লাছ আৰু আপোনাৰ যিখিনি এৰিয়া ডেভেলপমেণ্ট সেইখিনি বহুত বস্তু আগবাঢ়ি গৈছে আগতকৈ। চ' সেইখিনিৰ কাৰণে আমি ইয়াৰ চুনচকায়া ৰিজৰ্টৰ অ'নাৰ ভাস্কৰজ্যোতি হাজৰিকা তেওঁ আমি বিশেষ নথৈ আনন্দিত আৰু তেওঁৰ কাৰণে যিখিনি আমাৰ সন্মান আছে সেইখিনি সদায় থাকিব। আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ দাদাক হৰিপ্ৰসন্ন হাজৰিকা এতিয়া নতুন যি ব্যতিক্ৰম এটা তেওঁ পদক্ষেপ লৈছে, ঠিক আছে, এয়াৰক্ৰাফ্টখন আনি পেলানি, ঠিক আছে। চ' সেইটো আমাৰ কাৰণে অসমৰ কাৰণে এটা গৌৰৱ হয়। চ' আমি সেইখিনি বস্তু আমি সুকলমে যাতে আগবঢ়াই লৈ যাব পাৰোঁ আৰু আপোনালোকৰো সেইকাৰণে এটা আশীৰ্বাদ আৰু আপোনালোকৰ আপোনালোকৰ ফালৰ পৰা যেনেধৰণে আপোনালোকে সহায় সহযোগ কৰিছে আজি এইখিনি বস্তু কৰিছে সেইখিনি আপোনালোকৰ কাৰণে আমাৰ ধন্যবাদ। চুনচকায়া ফেমিলিৰ ফালৰ পৰা আৰু হৰিপ্ৰসন্ন হাজৰিকাৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিলোঁ। সমীৰয় ৰিপৰ্ট নিউজ নাও।